হেল্ল' ফ্ৰেণ্ডছ, আজি আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি উমৰাংচুত আছোঁ। উমৰাংচুত আজি আমি গৈ আছোঁ এতিয়া আপোনালোকক এটা এডভেঞ্চাৰ স্পৰ্টছ দেখাবলৈ। চাই ভাল পাব আৰু আমিও চাম আপোনাৰ লগত একেলগে, আৰু মোৰ দৃষ্টিৰে আপোনালোকে চাব। পাৰ হৈ আহিলোঁ তাৰ ঘৰ ন আছে তাহাঁতৰ আগতেতো ভঙা ঘৰলৈকে আহিছিলোঁ মই, বাঁহৰ ঘৰলৈ। এতিয়াতো মন্দিৰ নাই পোৱাহি। সেইটো পাইছোঁ বা পূৰা সলনি কৰি দিলে। ৰাস্তা পদূলি ধুনীয়া কৰি দিলে। এখন গল্ফ কোৰ্চ বনালে ঠিকেই হ'ল, নহ'লে দেখি পাইনে এতিয়া? এতিয়া নাহে চৰাই, এতিয়া গ'ল আৰু নৱেম্বৰত একদম ভৰ্তি হৈ যায়। ইয়াত ঢোল চোল বজালে এইবিলাক আৱাজত সিহঁতে ডিষ্টাৰ্ব নহয় নে? এইটো এটা টাইমত আহে, তাৰপৰা গুচি যায় আৰু। এই মই ফেলকন চৰাইখিনি আহোঁতে আহিব লাগিব কেমেৰা লৈ। নৱেম্বৰত আহিব, নৱেম্বৰ ন? একদম চৰাইখিনি দেখা পাব। আমি গৈ আছোঁ গল্ফ কোৰ্চৰ ফালে, আৰু তাৰ ওচৰতে আমি তাৰ কাষতে থকা ৰিজাৰ্ভত যাম, যিটো লেক বুলি কোৱা হয়, উমৰং লেক। তাতে আপোনাৰ এডভেঞ্চাৰ স্পৰ্টছৰ বহুত এক্টিভিটিছ হয়, আৰু কিছুমান সৰু সৰু ৰিজৰ্টো গঢ়ি উঠিছে। তাত গৈ আমি খেলৰ উপভোগ কৰিম, লগতে আপোনালোককো দেখুৱাম। দেখিছে নাই কিমান বিল্ডিং বনালে এফালে, আগতে গৰু গোন্ধা এইফালে। সেইটোৱে বহুত ডেভেলপ হৈ গ'ল। এইবোৰ ঘৰ এইবোৰ চব এতিয়া হোমষ্টে কৰি ৰাখিছে। হোমষ্টে আমাৰ বিলাক হ'লে ইমান দূৰ কোনো গাড়ী চাড়ী নাই, কেনেকেনো থাকিম। এইটো এনেই বহুত কষ্ট কৰিছে কিন্তু এই জেগাটো এইখিনি পাবলৈ। সোমাব নিদিয়ে। কিমানকৈ লয় টিকেট? টিকেটটো এনেই পাৰ হেড 20 টকা, তাৰপৰা গাড়ী পাৰ্কিঙত লয় 200 টকা নেকি। আগতে ক'ত গৈছে না সেইটো? ভইচ অফ নেচাৰ, ৱেলকাম টু দ্য গল্ফ কোৰ্চ উমৰাংচু টুৰিজম মেনেজমেণ্ট। আগতে আমি ফ্ৰীকৈ আহিছিলোঁ। তেতিয়াহ'লে ট্ৰেভেল ইন 10-12 চাবলৈ একোৱে নাই। আগতে একদম গাড়ী লৈ গোটেই ঘূৰিব পাৰি, এতিয়া আকৌ এইফালে বাঁহডাল বান্ধি দিলে সোমাব যাব নিদিয়ে, মানে যাব লাগিব খোজকাঢ়ি, গাড়ী ল'ব নোৱাৰে। এতিয়া পিকনিক প্লেচ এইফালে আৰু এইফালে আমি 200 টকা ল'বই নালাগিছিলে। গাড়ী ভিতৰত সোমালে সেই দোকানৰ ভিতৰত এইফালে যাব নিদিয়ে, লেতেৰা কৰে বুলি। এইফালে আৰু চব বুটিং চুটিং চব ইয়াতে। কিন্তু যেতিয়া ফেষ্টিভেল হৈছিলে তেতিয়া সোমাব দিছিলে। তেতিয়া গেটত টিকেট নহয়। এইবোৰ কি? এইবোৰ কেম্পবোৰ পিকনিক মানুহ সেইবিলাক টেণ্ট মানে এইটো কিবা ৰিজৰ্ট নেকি? ৰিজৰ্টটো এইফালে নাই, ৰিজৰ্টটো এই বাওঁচাইডে। টেণ্টটো কাৰ? পাব্লিক টেণ্ট নে সিহঁতৰ? আমাৰ NGO হ'ব পাৰে। এইটো ফেলকন ফেষ্টিভেলৰ টেণ্ট। এইকেইটা ৰখীয়া হ'ব। এটা সেউজীয়া বক্সৰ ঘৰ এটা আছিলে যে কাঠৰ, আজিকালি নাই নেকি? মানে ইয়াতে আছে, মই ফটো মাৰি নিছোঁ না আগতে।
ইয়াতেতো পাতিছিলে ন খালি খোৱা এইফালে এইফালে টেণ্ট চেণ্টবোৰ দিছিলে মানুহ থকা সেইবিলাক ফেষ্টিভেলটো সিফালে এই মেইন চাৰাউণ্ডিংটো গেটৰ দেখুৱাই দিয়ে এইফালে যাব দিয়ে চাৰাউণ্ডিংটো দেখুৱাইছোঁ চাওক আজি আমাৰ এই উমাংচুৰ যাত্ৰাত আমাৰ লগত আৰু দুটা পৰিয়াল আছে আৰু চাৰিওদিশ চাওক গাড়ীখন আহি আছে। সুন্দৰ দৃশ্য। নীলা পানী যিহেতু এইটো ৰিজাৰ্ভাৰ হয় কিন্তু লেকৰ সদৃশ ইয়াৰ চাৰিওদিশ ভাল লাগে এতিয়া গঢ়ি উঠিছে বৃহত্তৰ পৰ্যটক প্ৰকল্প কাষৰীয়া ৰাইজৰ বাবে এটা ভাল হৈছে আৰু নিবনুৱাসকলৰ বাবে এটা সংস্থাপনৰ নিচিনাই হৈছে যাৰ জৰিয়তে তেওঁলোকে এটা ভাল ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিব পৰা হৈছে চাওক কি সুন্দৰ পৰিৱেশ আপুনি এনেকুৱা লাগিছে ফিলিংছটো যদি মই ক'বলৈ যাওঁ কোনোবা বিদেশত আছোঁ ছুইজাৰলেণ্ড বা কোনো ফৰেইন কাণ্ট্ৰিৰ সেউজীয়া ডাঙৰ ঘাঁহনি থাকে যেনেধৰণৰ ইয়াতো তেনেকুৱা এখন ডাঙৰ প্ৰাকৃতিকভাৱে হোৱা ঘাঁহনি ইতিমধ্যে ইয়াত গঢ় লৈ উঠিছে কিছুমান স্পীড বোট জেট স্কি আৰু অন্যান্য নাও ধুনীয়াকৈ আপুনি ভ্ৰমণ কৰিব পাৰে কেইদিনমান আগতে ইয়াতে অনুষ্ঠিত হৈ যোৱা আপোনালোকে সকলোৱে জানে খাব ভাল বেয়া মানে কথা ক'ব থাকিব হিষ্ট্ৰী আৰু গোটেই আজি গাড়ী আহিছে আবেলি হ'লে আৰু আহিব এতিয়া গাড়ী কিবা ক'ৰ বাহিৰৰ নি তেওঁ বাহিৰো গৈছে বনাই খাইছেহি জুই ধোঁৱা ওলাইছে ধুনীয়া জেগা নাহিব কেলে বাৰু চাবলৈ আপোনালোক সকলোৱে শুনিছে ফেলকন ফেষ্টিভেল পিকনিক খাই আছে আমাৰ উমাংচুৰ মহোৎসৱৰ অসমৰ ডিমা হাছাওৰ অনুষ্ঠানটোলৈ অসমৰ চাৰিওদিশৰ পৰা পৰ্যটকসকল আহে যিহেতু ইয়াত ডিচেম্বৰ মাহমানৰ নৱেম্বৰ ডিচেম্বৰত পৰিভ্ৰমী চৰাই আহে যাক আমুৰ ফেলকন বোলা যায় আৰু তাৰ সজাগতাৰ বাবেই এই ফেলকন ফেষ্টিভেলটো অনুষ্ঠিত কৰে তেওঁলোকে আৰু আজি আমি ইয়াৰ সেই অনুষ্ঠানটোৰ য'ত অনুষ্ঠিত কৰে সেই ঠাইডোখৰলৈ আহিছোঁ তাৰ কাষতে গল্ফ ফিল্ড এৰিয়া বুলি কয় এটা ডাঙৰ ফিল্ড এৰিয়া মই ইতিমধ্যে কৈছোঁ চাৰিওদিশ চবেই দূৰলৈ দেখাই দিছোঁ চব সেইখন এখন বোট গৈ আছে স্পীড বোট আপুনি ফেমিলি লৈ আহিলে কেতিয়াবা এনেধৰণে কৰিব পাৰে যিহেতু আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেল যাওঁ ব'লো লাইক কৰিব আৰু কমেণ্টছ কৰিব কেনেকুৱা লাগিছে ভিডিঅ'বিলাক চাৰিওদিশ এবাৰ দেখুৱাই দিছোঁ চাওক যথেষ্ট মানুহৰ সমাগম কৰিছে নতুন বছৰ উপলক্ষে এয়া চব তললৈ নামি গৈছোঁ আমি চব ধুনীয়াকৈ ফ্লেগবিলাক উৰি আছে ৰঙা নীলা সেউজীয়া হালধীয়া বগা মজা লাগিছে আৰু ইয়াতে এই ঘৰবিলাক যে দেখিছে ইয়াতে স্থানীয় ডিমাছা খাদ্য আপোনালোকে পাব আৰু
আমিও আজি কিছু সোৱাদ ল'ম ডিমাচা ব্যঞ্জন বহুত কেনেকুৱা কি হয় চাওঁ জেট স্কিৰো অলপ এডভেঞ্চাৰ চাম ব'লক আৰু কাষলৈ যাওঁ নৈ পাৰলৈ এই কেইটামান আমাৰ ঘৰচীয়া পহু গৰু সোমালে দেখোন এইকেইটা আহি আছে কাৰণ কাষত অলপ নেপালী সম্প্ৰদায়ৰ লোক থকাৰ বাবে তেওঁলোকে গৰু পালন কৰে এইখন জেট স্কি দেখিছোঁ স্পীড বোট টাইপে বস্তুটো এজন মানুহ যাব পাৰে এজন বা দুজন খুব স্পীড যাব পাৰে তাৰ জেট স্কিখন ভালকৈ চাম আপোনালোকক দেখাওঁ প্ৰথমতে নৈ বা শৰৎটোৰ কাষলৈ গৈ লওঁ নৈহে ওলাইছে ধুনীয়া লাগিছে মজা ফিলিং লাগি যায় একদম বেলেগ আপুনি কাষত আহি থাকিলেহে বস্তুটো ফিল কৰিব আৰু লগতে ফেমিলি বোট তাত ঘূৰিছে কাষলৈ গৈ আপোনালোক ধুনীয়াকৈ দেখুৱাম পৰিৱেশটো চাই লওক প্ৰথমতে সূৰ্য ডুবু হৈছে এতিয়া সময় আছে আমাৰ 3টা বাজিছে ঠাণ্ডা দিন বাবে এটা পৰিৱেশ গঢ়ি উঠিছে আৰু ইয়াৰ ছানছেটটো মজা হ'ব যেন লাগিছে নীলা পানী চাৰিওদিশ বোটখন ৰখিলে এই ধৰণে বোটখনত 500 rupees লয় আৰু এই সৰু সৰু বোটকেইখন সুধিছিলোঁ এইবোৰ 200 মান লয় পইচা কিমান দেখুৱাম আৰু চাৰিওফালে চাওঁ ভিডিঅ' কৰিছে নেকি পানী মাৰি দিব পানী মাৰিব বেলেগ লাগিলে একদম স্পীড কাষেৰে পাৰ হৈ গ'ল জেট স্কিখন পানীৰ শব্দ শুনি ঢৌ শব্দ এইটো ৰিজাৰ্ভাৰ যদি বহুত বহল আৰু ডাঙৰ এৰিয়া কভাৰ কৰি আছে সঠিকভাৱে ক'ব নোৱাৰিম কাৰণে মই ইয়াৰ হেৰিটো পোৱা নাই মেজাৰমেণ্টটো এখন ডাঙৰ হ্ৰদ যেন লাগিছে এটা ডাঙৰ হ্ৰদ আৰু এয়া অসমতে অৱস্থিত বহুতে নাজানে এই বিষয়টো আগতে উত্তৰ কাছাৰ পাহাৰ জিলা এতিয়া বৰ্তমানৰ ডিমা হাছাও জিলাৰ উমৰাংচু য'ত নেকি ঔদ্যোগিক ঠাই ইয়াত জানে আপোনালোকে পানীৰ ঢৌৰ আৱাজত একদম কঁপি উঠিলে জেট স্কিখন কাষেৰে গুচি গ'ল পানীৰ ঢৌৰ এই খেলাৰ মাজতে ক'ব বিচাৰিছোঁ যে ইয়াত এটা বিদ্যুৎ প্ৰকল্প আছে 275 মেগাৱাটৰ এটা কেন্দ্ৰীয় অনুষ্ঠান আছে আৰু তাৰে এইটো ৰিজাৰ্ভাৰ উমৰং ৰিজাৰ্ভাৰ আৰু আজি ইয়াত পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছে স্থানীয় ডিমা হাছাও ডিষ্ট্ৰিক্ট অথৰিটিৰ দ্বাৰা ধুনীয়াকৈ পৰিচালনা কৰিছে আৰু স্থাপিত কৰিছে এটা ভাল সংস্থাপন ইয়াৰ নিবনুৱাৰ বাবে এক ধুনীয়া প্ৰকল্প গঢ়ি উঠিছে আগতে এনেধৰণৰ ব্যৱস্থা নাছিল ৰিজাৰ্ভাৰটো এনেই হাবি জংঘলত পোত খাই আছে এতিয়া ভাল হৈছে বহুত ব্যৱস্থাটো আৰু সকলো ৰাইজে আহিব ইয়ালৈ মই বিশেষকৈ আমাৰ পৰ্যটকসকলক বিভিন্ন জিলাৰ আমাৰ জনসাধাৰণক অনুৰোধ জনাম যে এবাৰ হ'লেও আপোনালোকে ডিমা হাছাওৰ এই ঠাইডোখৰলৈ আহক বহুতো মূল্যৱান চহৰ ইম্পৰ্টেণ্ট টাউন আঁতৰি যাবলৈ মন যোৱা নাই জেগাটো পানীৰ ঢৌৰ শব্দ তাৰ লগতে চাৰিওদিশ নীলা পানী ওপৰত আকাশ দূৰৈত পাহাৰ জেগাটো অথনিৰ পৰা ৰৈ আছোঁ চাই আছোঁ চাৰিওদিশ খুবেই ভাল লাগিছে এইটো এটা দ্বীপ যেন লাগিছে দূৰৈত চাওক পাহাৰবিলাক পানীৰ শব্দ কিবা বেলেগ এটা
বন্ধুসকল, কেনেকুৱা আপোনালোকৰ সকলোৰে ভালেই নিশ্চয়। প্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈ 2026 ইংৰাজী নৱবৰ্ষ। আজি আমি আহিছোঁ উমৰাংচুলৈ। নীলাৰ জলৰাশি দেখা পাইছে আপোনালোকে, এয়া হ'ল উমৰাং ৰিজাৰ্ভ, যাক উমৰাং লেক বুলিও কোৱা যায়। চাৰিওদিশ চাইডত কি সুন্দৰ পৰিৱেশ, বতাহৰ সুন্দৰ নাচনত নাচি আছে ৰঙা ৰঙা পতাকা, তাৰ মাজত আমি জলৰাশিৰ মাজত বুকুফালি তীব্ৰ গতিত আগুৱাই যোৱা এইখন দেখিলেনে ব্যক্তিগত জলযান, নাম হ'ল জেট স্কি। যদিও জেট স্কি বুলিলে আমি সাধাৰণতে সকলো ধৰণৰ এনেধৰণৰ বাহন বুজি পাওঁ বা বুজোঁ, কিন্তু প্ৰকৃততে এই কাৱাছাকি কোম্পানীৰ এক স্বত্ব সংৰক্ষিত নামহে। জলৰাশিৰ বুকুত এক তীব্ৰ উত্তেজনাৰ নামেই হৈছে এই জেট স্কি। আহকচোন আজি আপোনালোকক এই জেট স্কিৰ বিষয়ে বা ইয়াত ভ্ৰমণ কৰাৰ এজন ট্ৰাই কৰিব, উঠিব, আপোনালোকক দেখুৱাই থাকিম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। ইতিমধ্যে উঠিবৰ কাৰণে ব'টখন সাজু কৰি তোলা হৈছে, তেওঁক গোটেই হেৰিটো কৰি উঠিবলৈ সাজু হৈছে। হেল্ল' মিষ্টাৰ, আগতে উঠি পাইছেনে আপুনি? উঠিছে? আগতে উঠিছে, এইটো কেনেকুৱা লাগে? থ্ৰিলটো কেনেকুৱা লাগে? বঢ়িয়া লাগে। আজি আকৌ উঠিব? আপুনি এডভেঞ্চাৰ স্পৰ্টছ মানে ভাল পায়? সাঁতুৰিব জানে নাই আপুনি? অ'কে, নাইচ। ঠিক আছে, বেষ্ট অফ লাক। ফুল ভিডিঅ' শ্বুটিং কৰিম। আপুনি ভিডিঅ'টোৰ বাবে মোক 5000 এক্সট্ৰা দিব লাগিব। ओके आगे बेटे आगे आगे आगे। ये बोट का नाम क्या है इसका? जेट स्की। अच्छा, यामाहा का जेट स्की। মোৰ বন্ধু এজনে উঠিব, তেওঁ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আগতে উঠিছে বোলে তেখেতে, গতিকে ভাল পাব। এইটো এটা প্লেটফৰ্ম দেখিছে আপোনালোকে, ইয়ালৈ আহিলে আপোনালোকে ইয়াত এইটো এনজয় কৰিব পাৰিব। He is really excited. The driver is very expert. There, there's a lot of things. There's surrounding of दूरी से दुनिया के साथ मैंने स्पीड ले लो ले চাওক দূৰত গৈ আছে জেট স্কি। লগতে মই চাৰাউণ্ডিংটো দেখুৱাই দিছোঁ, আপোনালোকে ইয়াত আহিব পাৰে। উমৰাংচুত গল্ফ কোৰ্ছ ফিল্ড, চাৰাউণ্ডিংটো চাওক। এইটো কপিলী ৰিজাৰ্ভাৰ, উমৰাং ৰিজাৰ্ভাৰ বুলি জনাজাত। ইয়াত বিভিন্ন টুৰিজমৰ ডেভেলপমেণ্টৰ কাম কৰি আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট অথৰিটিয়ে, আৰু এটা খুব ভাল পদক্ষেপ। আৰু ইতিমধ্যে বিশ্বৰ বহুত ঠাইৰ পৰা মানুহ ইয়ালৈ অহা যোৱা কৰিবলৈ ধৰিছে, পৰ্যটক। টুৰিজমৰ ভাল ডেভেলপমেণ্ট হৈছে। আৰু উমৰাংচু ব্যৱসায়িক ঠাইৰ লগতে ঔদ্যোগিক ঠাই আমি জানো সকলোৱে, কিন্তু এতিয়া টুৰিজম মেপতো এক নতুনকৈ সংযোজন হৈছে। অসমৰ এক সুন্দৰ হিলছ ষ্টেচন। আপোনালোকে শ্বিলং অৰুণাচললৈ নগৈ অসমৰ কাষতে লাগি আছে, নগাঁৱৰ বেছি দূৰত্বত নাই, আপোনালোকে আহিব পাৰে। ইয়াৰ লগতে আপোনাৰ গল্ফ কোৰ্ছো আছে, ধুনীয়া ধুনীয়া ৰিজৰ্ট কিছুমানো গঢ়লৈ উঠিছে। মোৰ বন্ধুজন জেট স্কি ইতিমধ্যে আহি আছে, দেখিছে এডভেঞ্চাৰ স্পৰ্টছ। ফ'ল'
কৰি আছোঁ, আপোনালোকে চাই থাকক। মই এতিয়া কথা নকওঁ, মই থ্ৰিলটো অনুভৱ কৰোঁ, ফিল দ্য থ্ৰিল। अब ये कितना दिन से चला रहा है जेट स्की? कितना दिन से चला रहा है? 1 year। बढ़िया। এটা কওকচোন কেনেকুৱা লাগিলে ফিলিংটো? বঢ়িয়া ন? মানে একদম পুৰা ফ্লাইটত যোৱা নিচিনা লাগিলে। যিকোনো মানে নোৱাৰিব, এইটো সাহস লাগিব। ফিল লাগিব আপোনাৰ আছে, জিগাৰ আছে, জিগাৰ। ইটছ ফাইন নাও, ইউ চি। অ'কে, থেংক ইউ। আমি উমৰাংছৰ গল্ফ কৰ্ছত আহি ব'টিঙো কৰা হ'ল। এতিয়া ইয়াত আমি টোপোলা ভাত খাম। এইটো আপোনালোকে কি বুলি কয়? মাইচু। অঁ, এইটো আমাৰ তাত টোপোলা ভাতে কয়। লগত খালি আমাৰ খামটি লাহি চাউলটো থাকে, খামটি লাহি বুলি এটা, আঠাটো কম থাকে। এইটো বৰা চাউল আছে না? এইটো চাটনি খাম আমি এতিয়া। এইটো আৰু আহিব নহয় আইটেম। এইটো চাওঁ, এইটো আজি আমি আহিছোঁ, আহি ভাল লাগিলে। পৰ্যটক কেন্দ্ৰ এটা গঢ়ি উঠিছে নতুনকৈ। ইয়াত আমি আগতে মটৰচাইকেল দৰাই ফুৰিছিলোঁ ঘাঁহনি, তেতিয়া এটা সুন্দৰ পৰিৱেশ। এটাই সদ্যহতে লওক না পিছতে। তৰাপাতত বনাইছে, খাই ভাল লাগে। অঁ, হৈ গ'ল। আজি আমি আহিলোঁ, আহি দিনযোৰা ইয়াত ধুনীয়াকৈ থাকিলোঁ। এতিয়া আমি ছানছেটটো আৰু এজেগাৰ পৰা চাম, এটা কোনো স্পীড বটিং কৰা হৈ গ'ল। ইয়াত বিয়ন চাউলৰ চাই মদো খোৱা হৈ গ'ল, লগতে টোপোলা ভাত। টোপোলা ভাতটো ইয়াত কি বুলি কয় ডিমাচা ভাষাত? কিবা এটা কৈছিলে তেওঁলোকে, এইটো খালোঁ। বিয়ন চাউল, কলপাতত দিয়া বিয়ন চাউল। বিভিন্ন ঠাইৰ পৰা কিমান গাড়ী মটৰ আহিছে চাওঁ। হৈ যাওক, তাৰ আগতে আমি ওলাই যাম। বাইক চলাইছিলোঁ আৰু একদম মিহি আছিলে, এতিয়া ওখৰা মুখৰা নাছিলে। এতিয়া মানুহে বাৰিষাও ইয়াত গাড়ী ভৰাই দিলে। এই ঘৰকেইটা চোৱা, এই তাতে পাতিছিলে ন ফেলকন? আগতে আমি ইয়াত কাৰ্বি ফিচিং ফেষ্টিভেল হয়, তালৈও আহোঁ। ৰেষ্টুৰেণ্ট কালচাৰেল প্ৰগ্ৰেম হয়, কিবা আহিলে মিনিষ্টাৰ চিনিষ্টাৰ আহিলে তাতে কালচাৰেল প্ৰগ্ৰেম হয়। তলত ওপৰত সিহঁতৰ ৰেষ্টুৰেণ্ট।
এতিয়া পিকনিক খাবলৈ আহিলেও 200 টকা দিহে সোমাব লাগিব 200 টকা দিয়ে সোমাব লাগিব দিয়া নহ'লে গাড়ী বাহিৰত থ'ব লাগিব খোজ কাঢ়িব লাগিব গাড়ী লৈ লৈ গোটেইখন এনেকৈ ঘূৰিব পাৰি এতিয়া সেইফালে কিবা নোৱাৰি আৰু ফেলকনে যি পাতে তাত ফেলকনে যি এজনে বেলেগ কামত গৈছে ল'ৰা লৈ পেলাই তাই তাৰপিছত কি ফটো মাৰিছে আমি দুটা লাহেকৈ আঁতৰি দিছোঁ আৰু ৱেডিঙৰ ফটো কেতিয়াবা কোচত লৈয়ে দাঙি দিব কেতিয়াবা কিবা কৰিব আজিকালি ল'ৰা ছোৱালী যি কয় কৰক সিহঁতে লাজ নকৰে ন এইটো সিহঁতৰ চিম্পল তাই কৈছে অ' পেহী আহা না ক'লৈ গৈ আছানো তোমালোকেনো এই আমাৰ মানে আমি আৰু অ'ল্ড মডিলৰ মানুহ নহয় আমাৰ লাজ লাগে সিহঁতেতো লাজ নকৰে ন ফ্ৰী একেবাৰে এইটো মানে কি ধুনীয়া লাগিছে ল'ৰা ছোৱালীখিনি এনে জপিওৱাখিনিয়ে ভাল হৈছে সিহঁতৰ পূৰা ভাত খাইছে যদি কিবা খাইছে হজম হৈ যাব চিনাৰীটো চাওক ওচৰতে ভাল দোকানত কি ধুনীয়া চিনাৰীটো চাওক মজা লাগিছে আপুনি গাড়ী যিফালে নিয়ে আৰু এখন আহি আছে গাড়ী